প্ৰথমতে মোৰ চেনেলৰ দৰ্শক আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। ধৰি লওক আমি যেতিয়া বিম এটা বান্ধিম, বিমটো আমাৰ ক'ত ক'ত আমাৰ লেপিং দিব লাগিব বা জইন দিব লাগিব, বা ক'ত বিমৰ প্ৰেছাৰটো বেছি পৰে বা ক'ত বিমটো ভাঙি যোৱাৰ চান্স থাকে। ধৰি লওক মই বিমত ৱাইড দিছো, আপোনালোকে চাওক বিমত ৱাইড দিলে তলত হেঁচাটো পৰে। ধৰি লওক এইটো এটা কলম আছে, এইটো আৰু এটা কলম আছে, এই দুটা কলমৰ মাজত আপোনালোকে তিনটা ভাগ কৰি ল'ব, L3 আপোনালোকে ডিভাইড কৰি ল'ব। তিনটা ভাগ কৰি যিটো মাজৰ ভাগটো থাকিব, সেই মাজৰ ভাগটোত আপোনালোকে এক্সট্ৰা বাৰ দুটা যে দিব, এক্সট্ৰা বাৰ দুটা আপোনালোকে তলত দি দিব। বিমটো যেতিয়া লোড ল'ব তেতিয়া আপোনাৰ তলৰ ফালে প্ৰেছাৰটো বেছি পৰিব। আমি যেতিয়া ইয়াত লোডটো দিম তেতিয়া চাব কলমৰ গুৰটোত, কলমৰ জেগাত আপোনাৰ ওপৰৰ ফালে প্ৰেছাৰটো লৈছে। আপোনালোকে চাওক ওপৰৰ ফালে প্ৰেছাৰটো লৈছে, সেইটো কাৰণে কলমৰ গুৰত যিটো আপোনাৰ এই কলমৰ ভাগটো আপোনালোকে ওপৰৰ অংশত এক্সট্ৰা বাৰ দুটা দিব। বহুত মানে তলত আপোনাৰ ডাইৰেক্ট এটা ৰড দি দিয়ে, সেইটো মই ভাবো এইটো ভুল। আপোনালোকে ডাইৰেক্ট দিব নালাগে। ধৰি লওক ইয়াৰ পৰা এক্সট্ৰা বাৰটো, ওপৰৰ এক্সট্ৰা বাৰটো ইয়াত আহিলে ইয়াৰ পৰা 1 ফুট লৈ ল'ব, ইয়াৰ ওপৰৰ এক্সট্ৰা বাৰটো ইয়াত আহিলে ইয়াৰ পৰা 1 ফুট লৈ ল'ব, লৈ পেলাই আপোনালোকে তলত মাজৰ অংশটোত, মধ্যৱৰ্তী অংশত তলত আপোনালোকে এক্সট্ৰা বাৰ দুটা দিব। আৰু যেটো জইন হ'ব, ধৰি লওক কলমত যেতিয়া ওপৰৰ অংশটো ইয়াত প্ৰেছাৰ কৰিব, আপোনালোকে জইনটো ওপৰৰ অংশত এইটো সাইডত ওপৰৰ ৰডটো ইয়াত জইন দিব নোৱাৰে, আৰু ইয়াৰ জইনটো আপোনালোকে ইয়াত দিব পাৰে, তলৰ অংশত দিব পাৰে। আকৌ আপোনালোকে এইটো যিটো মাজৰ যিটো জইনিংটো হ'ব, এইটো আপোনালোকে তলৰ এই ৰড কেইটাত ইয়াত আপোনালোকে জইনটো দিব পাৰে। ইয়াত আপোনালোকে এনে প্ৰেছাৰটো বেছি হয়, ইয়াত আপোনাৰ লেপিং বা জইন এইটো দিব নোৱাৰে, এইটো আপুনি ওপৰত দিব পাৰে। আৰু যদি আপোনালোকে ভাবে যে নহয় জইনটো ইয়াত কৰিছে বা ৰডটো মূৰটো ইয়াত আছে, ধৰি লওক ৰড এটা আহিলে ইয়াত আহি শেষ হৈ গ'ল, ইয়াত জইনটো দিব লাগে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, পুষ্টৰ সাইডত ৰডটো কাটি ৰডটো পেলাই দি পেলাই জইনটো আপোনালোকে পুষ্টত দিব পাৰে। আপোনালোকে এনেকুৱা জায়গাত জইনটো নিদিব।